তোমালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দিম, যিকেইটা যদি এৰি থৈ যোৱা তোমালোকে মহা মূৰ্খামি কাম কৰাৰ দৰে হ'ব। ঠিক আছে, কাৰণ এইকেইটা ডাইৰেক্ট কমন পৰে। ঠিক আছে, ডাইৰেক্ট কমন পৰে। তোমালোকে ইয়াৰ পৰা 10 নম্বৰ পাবা। যদি তোমালোকে কিবা কাৰণত যদি এইকেইটা চাই নোযোৱা তেতিয়াহ'লে তোমালোকৰ বাবে এটা ডাঙৰ মাইনাছ পইণ্ট হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল এইকেইটা প্ৰথমতে চাই মুখস্থ কৰি থৈ দিয়া বা তোমালোকে চাই থৈ দিয়া। মই কেইটামান প্ৰশ্ন লৈ আহিম, জাষ্ট 3-4টা প্ৰশ্ন দিম। এই 3টা প্ৰশ্ন কৰিলে তুমি 10 নম্বৰ আৰামচাই পাই যাবা। প্ৰথম প্ৰশ্নটো হৈছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতগত সন্নিষ্ঠ অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। যে বৈচিত্ৰ্যময় অসম নামৰ পাঠ আছে, ইয়াৰ পৰা লিখিব দিছে। তোমালোকক মই এইখিনি এনচাৰখিনি তোমালোকক মই হোৱাটছএপ যিটো গ্ৰুপ আছে এই গ্ৰুপত মই শ্বেয়াৰ কৰি দিম, যিটো আমাৰ অনলাইন ক্লাছৰ গ্ৰুপ। যিসকল নাই তোমালোকক ক'ব বিচাৰোঁ, এটা ভাল প্লাছ পইণ্ট তোমালোকক, কাৰণ আমি কুৱেশ্যন আনচাৰবিলাক বিচাৰি দিওঁ, তোমালোকে বিচাৰি থাকিব নালাগে ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ বাবে মাত্ৰ 100 টকা পে'মেণ্ট লোৱা হৈছে, কাৰণ মই অকলে নহয়, ইয়াত বহুত জড়িত আছে কুৱেশ্যন এনচাৰখিনি বিচাৰত বা ইম্পৰ্টেণ্ট চোৱাত, কাৰণ আমি যেনেকৈ তেনেকৈ দিব নোৱাৰোঁ। গতিকে কোনো ছাত্ৰ যদি জইন হয় তেতিয়াহ'লে মাত্ৰ 100 টকা পে'মেণ্ট কৰি জইন হ'ব। ইয়াৰ পৰা ভালেখিনি কমন পৰিব, অৰ্থাৎ তোমালোকে পাছ কৰাটোৱেই নহয়, তোমালোকে ভাল মাৰ্কছ এটা আহিব যদি আমি দিয়াখিনি তোমালোকে চোৱা। বহুত নিদিওঁ, যিখিনি দিওঁ সেইখিনি তোমালোকে চাই যাবা। গতিকে যিটো নাম্বাৰ দেখা হৈছে 9394628219, এই নাম্বাৰটো তোমালোকে SMS কৰিলে হ'ল তোমাৰ নামটো আৰু তোমাৰ বেয়া হোৱা ছাবজেক্টকেইটা। ইলেক্টিভ ছাবজেক্টৰ বাহিৰে বাকী আটাইখিনি পঢ়ো। গতিকে এই 1 নম্বৰটো তোমালোকে এইটো প্ৰশ্ন চাবা যে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতগত সন্নিষ্ঠ অসমৰ যিকোনো দুটা জনগোষ্ঠী, ঠিক আছে, বড়ো হওক বা মিচিং হওক, যিকোনো দুটা চালেই হৈ যাব। য'ত 2 4 নম্বৰ আছে। আৰু আহে এটা তোমাৰ দ্ৰুতগত সন্নিষ্ঠ অসমৰ যিকোনো জনগোষ্ঠীৰ বিশেষ বৰঙণি যোগোৱা একোজন ব্যক্তিৰ নাম লিখা। ঠিক আছে, দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা। তোমালোকে নামবিলাক পাইছে, মিচিং সম্প্ৰদায়ৰ, তেনেকুৱাকৈ ৰাভা সম্প্ৰদায়ৰ, বড়ো সম্প্ৰদায়ৰ, তেনেকুৱা হাজং, তেওঁলোকৰ যিকোনো বহুত ব্যক্তিৰ বিষয়ে আছে, তাৰ যিকোনো 2জন চাই যাবা। ঠিক আছে, তাৰপিছত যদি চাওঁ প্ৰশ্ন একে, এইটো একে চোৱা, অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় চাবা। এইটো চাবা চমু পৰিচয়। আৰু চোৱা সেই প্ৰশ্নটো আৰু এই প্ৰশ্নটো একে, তোমাৰ দ্ৰুতগত সন্নিষ্ঠ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে, মানে 3টা প্ৰশ্ন পালোঁ। ঠিক আছে, 3টা প্ৰশ্ন কি কি? এটা প্ৰশ্নটো হৈছে উৎসৱ পাৰ্বণ, 2 নম্বৰটো হৈছে বিশেষভাৱে বৰঙণি যোগোৱা একোজন ব্যক্তি, 2জন ব্যক্তি, দুটা জনগোষ্ঠীৰ। আৰু পালোঁ অসমৰ যিকোনো জনগোষ্ঠীৰ চমু পৰিচয়, 2টা চমু পৰিচয় চালে হ'ল। তাৰপিছত ইয়াত তোমালোকৰ তলত দিয়া উল্লেখ কৰা যিকোনো 2টা জনগোষ্ঠীৰ বিষয়ে একে কথাই তোমালোকে বড়োসকলৰ বিষয়ে চাবা, তিৱাসকলৰ বিষয়ে চাবা। তেতিয়া তোমালোকে বড়ো বা তিৱা চোৱালে তোমালোকে তাৰ ভিতৰত লিখিলেই হ'লে প্ৰথম প্ৰশ্নটোৰ লগতে এইটো প্ৰশ্নও একে। ঠিক আছে, এয়া একে প্ৰশ্ন, এইটো একে প্ৰশ্নই আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইকেইটা প্ৰশ্ন মেইনলি চাবা। ঠিক আছে, এইটো তোমালোকে একে প্ৰশ্নই বৰঙণি যোগোৱা চোৱা। যিকেইটা মই দিছোঁ কমন চাই দিছোঁ, গোটেইকেইটা প্ৰশ্ন কিন্তু একে। মেইনলি তোমালোকে 3টা প্ৰশ্ন পালা ইয়াত। প্ৰথম প্ৰশ্নটো মই কি ক'লোঁ? প্ৰথম প্ৰশ্নটো বৈচিত্ৰ্যময় নামৰ অসম নামৰ দ্ৰুত সন্নিষ্ঠ যিকোনো 2টা জনগোষ্ঠী চাবা, জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে, 2টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজন ব্যক্তিৰ বিষয়ে, আৰু 3 নম্বৰ প্ৰশ্নটো চাবা যে 2টা জনগোষ্ঠীৰ বিষয়ে লিখা। গতিকে ছাত্ৰ ছাত্ৰীসকল এই 3টা যদি তোমালোকে চোৱা তেতিয়াহ'লে ইয়াৰ পৰা 10 নম্বৰ তোমালোকে পাই আছা। এই 3টা প্ৰশ্নত 10 নম্বৰ। গতিকে মই পিছত চাবা বুলি নকওঁ, এতিয়াই চাবা, পিছত তোমালোকে টাইম নাপালে এই 10 নম্বৰ তোমালোকে এৰি থৈ আহিব লাগিব। যদি তোমালোকে কষ্ট কৰি আছা, মানে ধৰক কিবা এটা পঢ়ি গৈছে সেইটো আহে নাই ঠিক নাই, কিন্তু এই 3টা যে আহিব ঠিক ভুল। তাৰপিছত তোমালোকক মই আৰু কেইটামান ইম্পৰ্টেণ্ট দি দিম, তোমাৰ এইকেইটাও চাবা। আৰু তোমালোকে লাইভ ক্লাছ জড়িত হ'ব পাৰিবা, আমি লাইভ ক্লাছো কৰিম। আৰু মেইনলি কমন কুৱেশ্যন আমি যিমান পাৰোঁ তোমালোকক একদম কমকৈ আটাইখিনি আহিব পৰা তেনেকুৱা দিম। তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰিবা। আমি এই বছৰ নহয় আগৰ পৰা ক্লাছ কৰি আছোঁ, গতিকে আমি কেনেকুৱা প্ৰশ্ন আহে কিছু আমি আইডিয়া কৰি আমি ধুনীয়াকৈ কমন পেলাব চেষ্টা কৰোঁ। ঠিক আছে।